গুণৈ তই ড্ৰোন চলাবলৈ ক'ত শিকিলি হয়? তই ইমান ধুনীয়াকৈ ড্ৰোনখন চলাও। তই কিন্তু ড্ৰোন চলোৱাত একদম হেভি দেই। তই তই ড্ৰোন চলোৱা মাষ্টাৰ হয়, মাষ্টাৰ। তোৰ সমান ড্ৰোন কোনেও চলাবই নোৱাৰে। মই বাওঁ ভৰিয়ে লিখি দিম। নহ'ব বাওঁ ভৰিয়ে লিখিলে নহ'ব, জিভাই লিখিব লাগিব। জিভাই লিখিব লাগে নেকি? হ'ব বাৰু দে, লিখি দিম। জিভা কি নাক কাণ চকু দাঁত চুলি তুলি চবেই লিখি দিম দে, টেনচন নলবি তই। আৰে এইটো কোন ওলমি আছে? এইটো আমাৰ ঘৰৰ পিছফালৰ গছজোপাত ওলমি থকা পকৰঙা বান্দৰটো। ঐ গুণ, এইটো তই ক'ৰ পৰা ধৰি আনিলি? নে বান্দৰ আমি খেল দেখাবলৈ ক'ৰবাৰ পৰা কিনি আনিলি তই এই বান্দৰটো? বান্দৰটো গছৰ পৰা নামি আহিলে দেখোন। ঐ গুণ, তই বাৰু পাতিহাঁহ এটা পেকপেকাই থকা শুনিছ নাই? মই কিন্তু শুনিছো দেই, সেই পাতিহাঁহটোৱে যদি আৰু অলপ পেকপেকাই থাকে নহয়, তাক কিন্তু মই কাটি মাৰি খাই থম এতিয়া। আমাৰ ঘৰত তেনেকুৱা পাতিহাঁহ এটা আছিলে, পেকপেকাইছিলে, তাক পিছদিনা কাটি মাৰি খাই থৈ দিলো নহয়। বৰ একেবাৰে পাতিহাঁহ খোৱাটো নহয়। ঐ গজেন, এই পাতিহাঁহটো কাটিলে কিন্তু মোকো এভাগ দিবি আকৌ দেই, ময়ো খাব লাগিব। পাতিহাঁহটো কাটিলে মই তোক নিদিম নে আৰু? দিমেই, কিন্তু এতিয়া পাতিহাঁহটোৱে পেকপেকনি বন্ধ কৰি দিলে যে, সেইটো কাৰণে সি বাচি গ'ল। পিছে হেৰি নহয়, এই ড্ৰোনখনেনো এতিয়া কি কৰিবি? কিবা এটা কৰিব লাগিছিলে নহয়। এনেকৈ আৰু সদায় বান্দৰ নিচিনাকৈ ওলমিয়ে থাকিবি নেকি? কিবা এটা কৰিব লাগিছিলে নহয়। মলাই কিন্তু একদম ঠিক কথা কৈছে দেই গজেন, একদম ৰাইট কথা কৈছে। আমি এই ড্ৰোনখন এনেই আনিলে নহ'ব নহয়, কিবা এটা কৰিব লাগিছিলে নহয়। তেতিয়াহে লাভ হ'ব, পইচাটো উচুল হ'ব লাগিবতো। কথাটো হয় বাৰু। পিছে এখনেনো এতিয়া কৰিবি কি? বজাৰৰ পৰা অকল বস্তুহে অনা নিয়া কৰিব পাৰি। অকল বস্তুৱে নহয় আকৌ, কমটি ওজনৰ মানুহো তুলি নিব পাৰি। ঐ গজেন, মোৰ ওচৰত এটা আইডিয়া আছে ঐ। আইডিয়াটো কিমান কাম দিয়ে নাজানো, কিন্তু কামত লগাই চাব পাৰি আকৌ দেই। যদি কাম দিয়ে কিন্তু বহুত লাভ হ'ব। কি আইডিয়া কোৱা আকৌ? মজা আইডিয়া মলাই, মজা আইডিয়া। তোৰ আইডিয়া শুনি এই গজেন খুশ। আমাৰ আইডিয়া শুনি গাঁৱৰ মানুহ হৈ যাব বেহুচ। ঐ মলাই, তই ঘোষণা কৰি থাক। ঘোষণা নকৰিলে গ্ৰাহক এনেই আহিব নেকি আৰু? নাই, মই ইমান ছাগলী নিচিনাকে টেটু ফালি বেবাই থাকিবলৈ নাই দেই। তহঁতি চিঞৰ, মই নিচিঞৰো কেতিয়াও। বাবা, তই ক'লেই হ'ব নেকি? এই আইডিয়াটো যিহেতু তোৰ, গতিকে প্ৰথম 3টা গ্ৰাহক তই আনিব লাগিব। আৰু যদি নান, তোৰ লগত আমাৰ ৰিষ্টা খতম। খতম। টাটা, বাই বাই, গুড বাই, গেয়া। তহঁতৰ লগত মানে সেইটো কাৰণেই বেয়া, চব কামতে মোকেই ফচাওগে তহঁতি। বাৰু মই চিঞৰি দিম, প্ৰথম 3টা গ্ৰাহক মই আনি দিম, কিন্তু তাৰ বদলি তহঁতি মোক 3টা আমুল কুল খুৱাব লাগিব। খুৱাবিনে নাই ক? অ'কে ডান। আমাৰ কেঁচুৱাটোক বাৰু আমি 3টা আমুল কুল খুৱাই দিম। হ'বনে কেঁচুৱা ল'ৰাটো, আমাৰ পানী কেঁচুৱা ল'ৰাটো, চুনুমুনুটো? ইহঁতৰ হাঁহি শুনা, শিয়ালৰ নিচিনা হাঁহি মাৰিবলৈ আহিছে। ৰাইজ আহক। আপোনালোকৰ বাবে আমাৰ ফালৰ পৰা এটা বিশেষ ফেচিলিটি। আপোনালোকৰ যদি ক'ৰবাত যাবলৈ দেৰি হৈছে, তেন্তে আমাৰ লগত যোগাযোগ কৰক। এই মলাই, মজা হৈছে দেই। আৰু চিঞৰ। ৰাইজ আহক, স্পেচিয়েল অফাৰ। আপোনালোকৰ যদি ক'ৰবাত যাবলৈ দেৰি হৈছে, তেনেহ'লে আমাক যোগাযোগ কৰক। আমি আপোনালোকক 5 মিনিটত পোৱাই দিম। 5 মিনিট নহয়, 1 মিনিট বুলি ক। অলপ বেছি হ'ল নেকি? 1 মিনিটত কোনে ক'ত পাবগে? আহক ৰাইজ, আপোনালোকে য'তেই যায় আমি আপোনালোকক 3 মিনিটত পোৱাই দিম। আহক। মলাই দাদা, আপুনি কোৱা কথাটো সঁচানে? মোৰ যে স্কুলে দেৰিয়ে হৈছে, আপুনি মোক 3 মিনিটত স্কুল পোৱাই দিবগে পাৰিব নাই বাৰু? আৰে পেলু ভাইটি, তুমি কি কথা কোৱা? তোমাক আমি 3 মিনিটত কি 2 মিনিটৰ স্কুল পোৱাই দিমগে। মাত্ৰ তুমি আমাক 20 টকা দিয়া আৰু স্কুল 2 মিনিটত পাই যোৱা, বিন্দাছ। মলাই দাদা হ'ব, মই আপোনাক 20 টকা দি 30 টকাও দিম। মোক মুঠতে সোনকালে আপোনালোকে স্কুলত পোৱাই দিয়কগে। আমাৰ পৰীক্ষা আছে নহয় আজি, আৰু ছাৰহঁতে কালিয়েই কৈ পঠাইছে বোলে যিসকলে পৰীক্ষা দিব নাপায়হি বা পৰীক্ষা নিদিয়ে তাক বোলে পেন খুলি পিটিব হেনো। পেলু ভাইটি, তুমি টেনচন নল'বা, তোমাক ছাৰহঁতে পেন খুলি পিটিবলৈ নাপায়। মই তোমাক এক্সাম হোৱাৰ আগতেই স্কুলত পহুচাই দিম। বাপেকে ক'ত পিটিব পাৰিব তেতিয়া, হয় নাই? তুমি মুঠতে প্ৰথমতে এই মেচিনটোত উঠাচোন, উঠা। আমি ওজনটো জুখি ল'ব লাগিব নহয় তোমাৰ। উঠা। হ'বনে বাৰু গজেন দাদা? মলাই, ওজনটো চাই ক কিমান আছে।
15 কেজি হৈ যাব পেলু ভাইটি। তুমি এতিয়া আহা, এই পাংখা লগা মেচিনটোত উঠা। তোমাক এই মেচিনটোৱে একদম 2 মিনিটতে স্কুলত পहुঁচাই দিব। উঠা উঠা উঠা। গজেন দাদা, এই পাংখা কেইখনে মোক বাৰু কাটিব নেকি? এই পাংখা কেইখন ইমান চোকা চোকা পাংখা, মোক যদি কাটি টুকুৰা টুকুৰ কৰে তেতিয়া কি হ'ব? সেই অকৰা পেলু, তুমি পাংখাৰ ওপৰত বহি নোযোৱা নহয়, তুমি পাংখাৰ তলতহে যাবা। কেনেকে কাটিব পাংখাই? নেকাটে। তুমি টেনচন নলবা, তোমাক আমি বহাই দিম নহয়। তুমি অকণোৱে ভয় নকৰিবা, বিন্দাছ যাবা। আৰু গুণ এইটো ৰৈ আছো কেলে? সোনকালে ড্ৰোনখন ষ্টাৰ্ট দে। পেলু ভাগৰ দেৰি হৈছে নহয়। আমি কাষ্টমাৰক ভাল চাৰ্ভিছ দিলেহে কাষ্টমাৰে আমাৰ লগত কাম কৰিব, হয় নাই পেলু? পিছে কাষ্টমাৰ মানে কিনো? সেই অকৰা পেলুটো। গজেন দাদা, মোৰ দেখোন ভয়হে লাগিছে। কিহৰ ভয় পেলু ভাইটি? ঐ মলাই, পেলুক ধুনীয়াকে বহাই দিচোন, বহাই দে। ই নহ'লে ভয় কৰিছে। ব'লা পেলু ভাইটি উঠা, তুমি ভয় নকৰিবা দেই, ভয় নকৰিবা। এনেকুৱা মেচিনত উঠিয়ে মানুহে চন্দ্ৰ পাইছেগে, আৰু তুমি সাধাৰণ মেচিনখনত উঠি স্কুললৈ যাবলৈ ভয় কৰিলে হ'ব নেকি? নহ'ব নহয়, উঠা উঠা উঠা। গজেন দাদা, মোৰ যে ভয়হে লাগিছে। মই বাৰু ৰাস্তাতে পৰি থাকি যাম নেকি? নপৰা। তুমি মুঠতে সেইডাল গবা মাৰি ধৰি লোৱা, তাৰপিছত চাবা তুমি কেনেকে স্কুল পাবাকে গমেই নাপাবা। পেলু ভাইটি, তুমি টাইটকে ধৰি লোৱা দেই, এখন ওপৰলৈ উৰিব এতিয়া। মোৰ দেখোন হাগুনে মুটো লাগি গৈছেগে। বাই বাই পেলু ভাইটি, বাই বাই। তুমি যি কৰা স্কুলতে কৰিবাগে যোৱা। হাগানে মুটা তুমি যি কৰা তাতে কৰিবা দেই। আৰু আমাক দিবলগীয়া 20 টকাটো তুমি ড্ৰোনখনতে বান্ধি পঠাবা দেই, নাপাহৰিবা। আৰে মই দেখোন স্কুল পায়ে গলোহি, ইমান জল্দি পালোহি নে? এই প্ৰথমতে এখনত উঠিবলৈ কিন্তু ভয় লাগিছিলে দেই, এতিয়া আকৌ আৰু অলপ উঠিবলৈহে মন গৈছে। আজিৰ পৰা মই এইখনতে স্কুললৈ আহিম আৰু। ইমান কষ্ট কৰি খোজকাঢ়ি কোনে স্কুললৈ আহি থাকে? এইখন হ'ল যেতিয়া পেলু টেনচন নাই আৰু। গুণ দাদা, মই স্কুল পাই গলোহি নহয়, মোক নমাই দিয়া। থেংক ইউ গজেন দাদা, মলাই দাদা, গুণ দাদা। মোক আকৌ লৈ যাবাহি দেই। 2 বজাত ছুটি হ'ব, মোক লৈ যাবাহি কিন্তু, এখন পঠাই দিবা। বোলো ল'ৰাহঁত, তোমালোকে এইটো কি মেচিন আনিলা? পাংখা লগা মেচিন? এইটোৱে কি কৰেনো? এই ফেনৰ নিচিনা ঠাণ্ডা ঠাণ্ডা হাৱা মাৰে নেকি আকৌ? আকৌ গেন্ধেলাকাই, আপুনি এই মেচিনটোত উঠি 1 মিনিটত বাৰী পাবগে পাৰিব। লগতে আপোনাক এই মেচিনটোৱে ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি যাব। কি মজা লাগে মই কৈছো নহয় গেন্ধেলাকাই, আপুনি এবাৰ উঠি চাওক, কি মজা লাগে, তেতিয়া গম পাব নহয়। আয়ো মাকা, এইটো দেখোন বৰ খাতৰা মেচিন অ'। তেতিয়াহ'লে এই মেচিনটোত উঠিয়ে মই আজি বাৰীলৈ যাম আকৌ। কিন্তু প্ৰথমতে আপুনি এই মেচিনটোত উঠি আপোনাৰ ওজনটো জোখাই ল'ব লাগিব দেই, তেতিয়াহে এই মেচিনটোত উঠিব পাৰিব। হয় নেকি? দিয়া তেতিয়াহ'লে মই ওজনটোকে জোখাই লওঁ। 50 গজেন, 50 কেজি আছে। কি কৰ, তোল নেকি? হৈ যাব, 50 কেজিহে। গেন্ধেলাকাই, আপুনি এই পাংখা লগা মেচিনটোত উঠক। এইটো চলিব এতিয়া, সোনকালে উঠক। ল'ৰাহঁত ঐ, এই পাংখা কেইখন দেখি যে মোৰ ভয়হে লাগিছে দেই। এইকেইখনে গালা কাটিব নেকি বাৰু? গলা চলা কাটি নিলে কিন্তু দিগদাৰ হ'ব দেই। আৰে গেন্ধেলাকাই, আপুনি ইমান ভয় পালোৱা বুলি মই ভবা নাছিলো দেই। আপুনি টেনচন নল'ব, এইখনে একো নেকাটে, গালা চলা একো নেকাটে, টেনচন নল'ব। গেন্ধেলাকাই ৰেডি, 1 2 3 গো। এখন দেখোন মোৰ ভয়হে লাগিছে দেই, কি হ'ব এতিয়া? বাই বাই গেন্ধেলাকাই। গেন্ধেলাকাইক বাৰু থৈ মেলি আহিলো। এতিয়া আৰু গ্ৰাহক নহাই হ'ল দেখোন, হয় কি কৰ? তাকে পাই, এই ৰাস্তাটোদি মানুহ এটাও নহা হ'ল। আনকালে আকৌ ইমান মানুহ আহে। আমি যিদিনাখন ভাড়া মাৰিম বুলি ল'লো, সেইদিনাখনৰ পৰা আকৌ মানুহেই নহা হ'ল। তোৰ থলুখনৰ ককাক আহিছে, এই বুঢ়াটোকে ধৰ। মলাই, এই বুঢ়াটোক ধৰ, তাৰপৰা কিন্তু 50 টকা ল'বি দেই, কৈ দিলো। ককা, কলৈ যায়নো? আপুনি যে যলৈ যাব তালৈ বাৰু আপোনাৰ দেৰি হৈছে নেকি? হেই নাই কোনো খৰধৰ কৰিবি, কলৈকো দেৰি হোৱা নাই মোৰ। পিছে কেলেই সুধিলিনো এইটো কথা? ককা, আমি মানে মেচিন এটা আনিলো নতুনকে, পাংখা লগা মেচিন, যাক ড্ৰোন বুলি কয়। সেইটো মেচিনত উঠি আপুনি বহুত দূৰলৈ যাব পাৰিব, উৰি যাব পাৰিব। উঠিব নেকি আপুনি? কি কলি? ড্ৰোন? এই নেলাগে। আমাৰ ঘৰৰ আগফালে ড্ৰোন বন ধেৰ আছে,
খাই খাই শেষেই কৰিব পৰা নাই। মোক আৰু দোৰোণ বন নেলাগে দেই। হেই ককা, মই আপোনাক ড্ৰোন বনৰ কথা কোৱা নাই। এই ড্ৰোন এই মেচিনটোৰ কথা কৈছো। আমাৰ এই মেচিনটো পাংখা লগা মেচিন, সেইটো কথা কৈছো। মইনো কি জানো অ, পুৰণা মানুহ পুৰণা কথা। ঠিক আছে বাৰু, তহঁতৰ দোৰোণ নে ফুৰোণ সেই মেচিনটোক মোকো উঠা। ককা আহক আহক, আমি বাৰু বেলেগ মানুহৰ পৰা 100 টকা লৈছো, কিন্তু আপুনিতো আমাৰ কাৰণে স্পেচিয়েল মানুহ না। সেইটো কাৰণে আমি আপোনাৰ পৰা 50 টকাহে ল'ম। 50% আপোনাৰ কাৰণে অফাৰ। এই বুঢ়া ভাগৰ পইচা নাই বুলি ভাবিছ নেকি তহঁতি হে? নেলাগে মোক অফাৰ চফাৰ। তহঁতক মই 50 টকা নহয় 100 টকা দিম। ককা কি জয় 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 জয়। ককা আপুনি মাৰিডালতে উঠি লওক, একদম গবা মাৰি ধৰি ল'ব দেই। তেৰিকা, ককা তাৰমানে হেভি ড্ৰাইভাৰ। ঐ, তহঁতি এইখন ষ্টাৰ্ট দিলে দে হ'লে দেই। মই এনেকে আৰু কিমান দেৰি বহি থাকিব লাগিব হে? ককা হলেই ৰ'ব, লাহে লাহে ধৈৰ্য ধৰক। বাহ, বঢ়িয়া লাগিছে দেই কিন্তু। ককা কিন্তু তামাম জোচ আছে দেই, মানি গৈছো ককা। সেই নহয় গজেন, এই বুঢ়াটোতো হিপুৰিলে যাবলৈ টিকেট কাটিবলৈ বেছি দিন নাই। গতিকে এইখনতে উঠি অলপ আনন্দ লওক আৰু নেকি? অকণমান বহুত দূৰলৈকে ঘূৰাই দিওঁগে ইয়াক, নে কি কওঁ? গুণই একদম ঠিক কথা কৈছ দেই। বুঢ়াটো হিপুৰিলে যাবলৈতো বেছি দিন নাই। গতিকে এইখনতে উঠি আনন্দ অলপ লওক আৰু। গতিকে তই অলপ বহুত ওপৰলৈ লৈ যা আৰু বহুত দূৰেদি ঘূৰাই আন যা। এইখনতে ফূৰ্তি কৰক অলপ। ঐ, বৰ ডাঙৰ কাম এটা কৰিবলৈ থাকি গ'ল নহয়, গম পাইছ না তহঁতি? বৰ ডাঙৰ কাম এটা থাকি গ'ল। কি কাম? এই ককা ভাগৰ ওজনটো জুখিবলৈ যে পাহৰি থাকিলো, তহঁতি গম পাইছ নাই? কি হ'ব এতিয়া ঐ গজেন? মই দেখোন এই বুঢ়াটোক আমাৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰলৈ পঠাই দিলো। 2 কিলোমিটাৰ দূৰলৈ গুচি গ'লগে নেকি? তহঁতি এনেই টেনচন নলবি অ। ককা ভাগৰ যিহে কাইটং মাইটং বডি, সেই বডিটো কেনেকে 60 কেজিতকে ওজন বেছি হ'ব? হ'বওতো পাৰে। 60 কেজিতকে যদি বেছি ওজন আছে, কি কৰিবি তেতিয়া? হ'বওতো পাৰে।